নমস্কাৰ, মই আয়ুষ। আজি হৈছে 10 ফেব্ৰুৱাৰী 2025 সোমবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ, ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ। বীৰেন সিঙক সংগ দিলে কেইবাগৰাকী বিজেপি মন্ত্ৰীৰ লগতে সাংসদ সম্বিত পাত্ৰই। পৰৱৰ্তী খবৰটো হৈছে শোণিতপুৰ জিলাৰ ধলাই বিলত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী বাৰ্ষিক অধিৱেশন। পৰৱৰ্তী খবৰটো হৈছে পিয়াজে এদিন কন্দুৱাইছিল বিজেপিক। 1993 চনত দিল্লী দখল কৰিছিল বিজেপিয়ে। 1993 চনৰ পৰা 1998 চনলৈকে এই কালছোৱাত দিল্লীত বিজেপি চৰকাৰখন বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যাৰ বাবে 5 বছৰীয়া এই শাসনকালত 3গৰাকী বিজেপি নেতাই মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে দিল্লী মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশী মাৰ্লেনাৰ। দেওবাৰে পুৱা ৰাজনিবাসত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল আতিশীৰ। পৰৱৰ্তী খবৰটো হৈছে আপৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ 14 ফেব্ৰুৱাৰীৰ পাছতহে বিজেপিৰ নতুন মুখ্যমন্ত্ৰী। দিল্লীত শোচনীয় পৰাজয়ৰ পাছত উপ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ প্ৰদান কৰে আপৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই। পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পিছতে আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আপৰ নৱনিৰ্বাচিত বিধায়ক বৈঠকত মিলিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ $1.05 বিলিয়ন বৃদ্ধি। সাপ্তাহিক তথ্য অনুসৰি পৰ্যালোচনাধীন সপ্তাহটোত ভাৰতৰ বিদেশী মুদ্ৰাৰ সম্পত্তি হ্ৰাস পাইছে। লক্ষণীয় যে বিদেশী মুদ্ৰাৰ সম্পত্তি দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰৱৰ্তী খবৰটো হৈছে 2030 ত $130 বিলিয়ন প্ৰৱেশ কৰিব ভাৰতৰ ছেমিকণ্ডাক্টৰ বজাৰ। ছেমিকণ্ডাক্টৰ উদ্যোগত ভাৰতৰ আধিপত্য আৰু অধিক বৃদ্ধি পাব। শেহতীয়াকৈ প্ৰকাশ পোৱা এক সমীক্ষা অনুসৰি 2030 চনলৈকে ভাৰতৰ ছেমিকণ্ডাক্টৰ বজাৰখন হৈ পৰিব $103 বিলিয়ন। পৰৱৰ্তী খবৰটো হৈছে এটা দশকত 54.81% বৃদ্ধি ভাৰতৰ স্নাতক নিয়োগ যোগ্যতা। শনিবাৰে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মানসুখ মাণ্ডভিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি 2024 চনত নিয়োগ যোগ্যতা 54.81% যথেষ্ট বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰটো হৈছে আম্বানীৰ ঘৰত অসমৰ মুখ্যমন্ত্ৰী। এডভান্টেজ আছাম 2.0 লৈ ৰিলায়েন্স গ্ৰুপক আমন্ত্ৰণ জনাবলৈ অনন্ত আম্বানীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে দিল্লী দখলৰ পাছত বিজেপিৰ হাতত এতিয়া দেশৰ 16খন ৰাজ্য। দেশৰ ৰাজনীতিত ক্ৰমান্বয়ে শক্তি বৃদ্ধি কৰিছে বিজেপিয়ে। সঠিক ৰণনীতি আৰু সময়ৰ খেল সময়ত মাৰিব জনা বিজেপিয়ে ইখনৰ পাছত সিখন ৰাজ্য আনিছে নিজৰ দখললৈ। শেহতীয়াকৈ দিল্লী দখল কৰাৰ পাছতে বিজেপিয়ে শাসন কৰা ৰাজ্যৰ সংখ্যা 16খনলৈ বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ ঘটনা, গেছ চিলিণ্ডাৰ বিস্ফোৰণত পিতৃৰ সন্মুখতে 2 কন্যাৰ মৃত্যু, হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজ পিতৃৰ। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS। কি সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে? ইউনিফাইড পেন্সন আঁচনিখন পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ দ্বাৰা পৰিচালিত হ'ব। এই সন্দৰ্ভত গাইডলাইনো জাৰি কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই। এই আঁচনিখন 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাত থকা সকলো কৰ্মচাৰীয়ে UPSৰ সুবিধা লাভ কৰিব। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।